এইখন বিশ্বত বিভিন্নগৰাকী মহান ব্যক্তিয়ে কেনেদৰে সৰল জীৱন যাপন কৰি সফলতা অৰ্জন কৰিব লাগে সেই সম্বন্ধে বিভিন্ন ধৰণৰ মতাদৰ্শ আগবঢ়াই থৈ গৈছে। মহান ব্যক্তিসকলে আগবঢ়াই যোৱা আদৰ্শ অনুসৰণ কৰি বহু সংখ্যক লোকে জীৱন যাত্ৰাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। জীৱন ধাৰণা সম্বন্ধে মহাত্মা বিদুৰে ভালেমান গুৰুত্বপূৰ্ণ উপদেশ দি থৈ গৈছে। যদিও বিদুৰ এগৰাকী বিচক্ষণ ৰাজনীতিজ্ঞ আছিল, তথাপিও তেওঁ দি যোৱা জীৱন আদৰ্শৰ আৰ্হি জীৱনত সফলতা অৰ্জনত অতিকে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। মানুহৰ জীৱন সহজ সাধ্য কৰি তোলাৰ বাবে আজি 4টা বিষয়ে উল্লেখ কৰা হ'ব, যাৰ দ্বাৰা জনসাধাৰণে নিজৰ জীৱনক সুন্দৰ কৰি তুলিব পাৰিব। নাম্বাৰ 1, মহাত্মা বিদুৰে কৈছিল, যিসকল লোকে সদায় ধৰ্মৰ পথেৰে চলে তেওঁ কেতিয়াও বেয়া হ'ব নোৱাৰে। ইয়াৰ অৰ্থ হ'ল, যদিহে কোনো ব্যক্তিয়ে জীৱনত শান্তি আৰু সুখ বিচাৰে তেওঁ সদায় ধৰ্মৰ পথ অনুসৰণ কৰিব লাগিব। ধৰ্মৰ পথে কেৱল মাত্ৰ এগৰাকী ব্যক্তিৰ জীৱনকে সফল হোৱাত সহায় নকৰে, তাৰোপৰি ই অন্য লোককো এই ক্ষেত্ৰত সহায় কৰে। নাম্বাৰ 2, এগৰাকী ব্যক্তিয়ে জীৱনত ভুল কৰিব পাৰে, কিন্তু সফল ব্যক্তিয়ে কেতিয়াও একেটা ভুল বাৰে বাৰে নকৰে। যিসকল ব্যক্তিয়ে ভুলৰ পৰা শিক্ষা লাভ কৰিব পাৰে তেওঁহে জীৱনত সফলতা অৰ্জন কৰিব পাৰে। ভুলে সদায় সম্পৰ্কত তিতা আনে, সেয়েহে সদায় নিজেই সুখী হৈ থাকিব লাগে আৰু আনকো সুখী হৈ থকাত সহায় কৰিব লাগে। নাম্বাৰ 3, বিদুৰে কৈছিল, মানুহৰ আটাইতকৈ মহান জ্ঞান হৈছে ব্যক্তিৰ স্বাস্থ্য। যিসকল লোকে কোনো ধৰণৰ লোভ লালসা নকৰাকৈ কাম কৰিব পাৰে তেনে লোকক পৃথিৱীৰ কোনো ধৰণৰ লোভে বিচলিত কৰিব নোৱাৰে বুলিও বিদুৰে কয়। নাম্বাৰ 4, যিসকল ব্যক্তিয়ে সদায় অহিংসা শান্তিৰ পথেৰে আগবাঢ়ে তেওঁ সদায় সুখী হয় বুলিও বিদুৰে উল্লেখ কৰি গৈছে।